ওয়েলকাম ব্যাক। আমি আজি এই অৰ্থনৈতিক বা আৰ্থিক সংকেতটো লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ। তাৰে এটা পাৰ্ট থাকি গ'ল, সেইটো হৈছে BPL। BPL মানে কি? বিলো পভাৰ্টি লাইন। ঠিক আছে, বিলো পভাৰ্টি লাইন মানে হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত, যিবিলাক এটা সীমা লিমিট দি দিয়ে যে ইমানখিনি বা ইমানখিনি উপাৰ্জন যদি কম কৰে তেন্তে বিলো পভাৰ্টি লাইন হ'ব বা দৰিদ্ৰ সীমাৰ তলত হ'ব। আৰু ভাৰতৰ এনেকুৱা কিছুমান ৰাজ্য আছে য'ত তোমাৰ বিলো পভাৰ্টি লাইন সিহঁতে কভাৰ কৰে। সেয়া হৈছে বিহাৰ, উৰিষ্যা। বিহাৰ আৰু উৰিষ্যাত তোমাৰ বিলো পভাৰ্টি বা BPLৰ দৰিদ্ৰতা সীমাৰ ৰেখাৰ তলত থকা জনসংখ্যাৰ পৰিমাণ কিমান? 40%। মানে জনসংখ্যাৰ 40%য়ে বিলো পভাৰ্টি লাইন দৰিদ্ৰতা সীমাৰ তলত থাকে। মানে চোৱা কিমান দুখীয়া। ঠিক আছে, আৰু তেনেকে ছিকিম, মণিপুৰ, মধ্যপ্ৰদেশ, তাৰপিছত ত্ৰিপুৰা, মেঘালয়া, মানে নৰ্থ ইষ্টৰ এণ্টায়াৰ ৰাজ্যবিলাক। এইসমূহ ৰাজ্যত জনসংখ্যাৰ কিমান শতাংশ বিলো পভাৰ্টি লাইন থাকে? মাত্ৰ 30%। ঠিক আছে, বিহাৰ আৰু উৰিষ্যাত 40%, 40% মানুহ দৰিদ্ৰতা সীমাৰ তলত থাকে, বিলো পভাৰ্টি লাইন। আৰু ছিকিম, মণিপুৰ, মধ্যপ্ৰদেশ, ত্ৰিপুৰা, মেঘালয়া, আসামো পৰিব। তাত তোমাৰ 30% পপুলেশ্যন বিলো পভাৰ্টি লাইন থাকে। দৰিদ্ৰতা সীমাৰ তলত মাত্ৰ 30% মানুহে বা জনসংখ্যাহে পৰে। ঠিক আছে, আৰু এই বিলো পভাৰ্টি লাইন থকা ৰাজ্যসমূহত দুখীয়া বুলি ক'ব পাৰি বা মিডিয়াম ডেভেলপ হোৱা, মধ্যমীয়া উন্নয়ন হোৱা ৰাজ্যসমূহত এমপ্লয়মেণ্ট ৰেট কিমান? নিয়োগৰ হাৰ কিমান হয়? এমপ্লয়মেণ্ট ৰেট মাত্ৰ 25%। নিয়োগৰ হাৰ মাত্ৰ 25%। আৰু এই 25%, 25%হে চৰকাৰী চাকৰি পায়। Get jobs. Only 25% of the population get employment বা চৰকাৰী চাকৰি পায়। তাৰে 75% হৈছে আনএমপ্লয়ড, নিবনুৱা। ইহঁতে কোনো ধৰণৰ চৰকাৰী চাকৰি নাপায়, বেলেগ বেলেগ বিভিন্ন কাম কাজত নিজকে ব্যস্ত কৰি ৰাখে বা কিছুমান অলৰেডি আনএমপ্লয়ড বা নিবনুৱা সমস্যা ইয়াত বেছি। সেইকাৰণে এইবোৰ ৰাজ্য পিছ পৰি আছে। ঠিক আছে, এতিয়া ছেকেণ্ড ইণ্ডিকেটৰটো কি আছিল? স্বাস্থ্যকৰ জীৱন, হেল্থ। এখন ৰাজ্যত স্বাস্থ্যৰ প্ৰতি যদি আমি গুৰুত্ব নিদিওঁ তেন্তে তাত কিন্তু উন্নয়ন হ'ব নোৱাৰে। হেল্থ ইজ এন ইম্পৰ্টেণ্ট ইণ্ডিকেটৰ অফ হিউমেন ডেভেলপমেণ্ট। এতিয়া স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব হ'লে এখন ৰাজ্যত কি কি বস্তু থাকিব লাগিব? প্ৰথম কথা, প্ৰি এণ্ড পোষ্ট নেটেল মেডিকেল ফেচিলিটি। মই বুজাই দিম কি হয়। তাৰ মানে শিশুৰ জন্মৰ পৰৱৰ্তী অৱস্থাত ল'ব লগা স্বাস্থ্যকৰ সুবিধা। এতিয়া চোৱা, যেতিয়া এটা শিশু জন্ম হয়, শিশুটো জন্ম হোৱাৰ আগৰ পৰা ডিউৰিং প্ৰেগনেঞ্চি 9 মান্থছৰ পৰা টিল বাৰ্থ, যেতিয়ালৈকে জন্ম হয়, যেতিয়ালৈকে এবছৰ হৈ নুঠে, টীকাকৰণৰলৈকে যেতিয়ালৈকে আমি ভেকচিনেশ্যন শিশুটোক দিব লগা হয়, সেই ফেচিলিটিখিনি সকলোবোৰ ৰাজ্যত থাকিব লাগে। তাৰ মানে প্ৰি এণ্ড পোষ্ট নেটেল ফেচিলিটি। প্ৰি মানে বাচ্চাটো জন্ম হোৱাৰ আগত, শিশুটো জন্ম হোৱাৰ আগত, আৰু পোষ্ট নেটেল মানে বাচ্চাটো জন্ম হোৱাৰ পাছত, টিল ওৱান ইয়াৰ ধৰিব পৰা বা 9 মান্থছ। ঠিক আছে, গতিকে শিশুটো জন্ম হোৱাৰ পৰ্বতে আৰু তাৰ পিছৰ কালছোৱাত সেই স্বাস্থ্যকৰ সুবিধাখিনি তোমাৰ ৰাজ্যখনত বা হস্পিটেল ফেচিলিটিছখিনি থাকিব লাগে। ঠিক আছে, ছেকেণ্ডটো থাকিব লাগে অল্ড পাৰ্চনছ মেডিকেল ফেচিলিটি। তাৰ মানে যিবিলাক বৃদ্ধ মানুহ আছে, যিবিলাক এজেড মানুহ আছে, সেই মানুহসকলৰ বাবে স্বাস্থ্যকৰ সেৱা থাকিব লাগে ৰাজ্যসমূহত। তেতিয়াহে আমি ক'ব পাৰিম তাত মানৱ উন্নয়ন হৈছে। ঠিক আছে,
এতিয়া আমি এটা কম্পেৰিজন কৰিম ভাৰতত আসলে মানৱ উন্নয়ন হৈছে নে নাই আমি দুটা ইয়াৰৰ ডাটা লৈ পেলাই আমি কম্পেয়াৰ কৰিম ধৰি লোৱা 1951 ধৰিছো তাৰ মানে একদম আফটাৰ ইন্ডিপেন্ডেন্স স্বাধীনতাৰ পিছত আৰু এফালে ধৰিছো 1999 ঠিক আছে প্ৰথম সূচাংকটো আমি যদি চাওঁ হেতু যদি চাওঁ মৰ্টেলিটি ৰেট মানে হৈছে ডেথ ৰেট ঠিক আছে মৃত্যুৰ হাৰ যদি আমি চাওঁ 1951 ত কিমান হৈছিলে 25.1% হৈছিলে ঠিক আছে কিন্তু 1999 ত কিমান হল কমি পালে 8.6% হল এটো কাৰণে সম্ভৱ হল কাৰণ আমাৰ ভাৰতত তেতিয়া স্বাস্থ্যৰ সেৱাসমূহ উন্নত হল মেডিকেল ফেসিলিটি বিলাক লাহে লাহে আফটাৰ ইন্ডিপেন্ডেন্স স্বাধীনতাৰ পাছত উন্নত হল ডেভেলপ হল সেই কাৰণে আমাৰ ডেথ ৰেটটো কমি গল স্বাধীনতাৰ একেবাৰে পিছত কিন্তু ডেথ ৰেটটো হাই আছিলে মৃত্যুৰ হাৰ হাই আছিলে মৰ্টেলিটি ৰেট মানে অন্য একো নহয় ডেথ ৰেট ঠিক আছে মৃত্যুৰ হাৰ সেকেন্ডটো আমি যদি চাওঁ ইনফেন্ট মৰ্টেলিটি ৰেট মানে কি প্ৰতি 1000 শিশুৰ ভিতৰত কেইটা শিশু আসলতে প্ৰতি বছৰে মৰে ঠিক আছে means during a year per 1000 childৰ ভিতৰত কেইটাৰ মৃত্যু হৈছে how many deaths were occur ঠিক আছে গতিকে ইনফেন্ট মৰ্টেলিটি ৰেট বা তোমাৰ শিশুৰ মৃত্যুৰ হাৰ 1951 ত কিমান আছিল 1000 ভিতৰত 148 টা আছিল আৰু 1999 ত আছিল 70 এটো আমি ধৰু per 1000 1000 টা শিশুৰ ভিতৰত 148 টা মৰিছিল 1951 ত আৰু 1999 ত 1000 ৰ ভিতৰত 70 টা মৰিছিল ঠিক আছে গতিকে অলপ হলো আমাৰ কমিছে থাৰ্ডটো হৈছে লাইফ এক্সপেক্টেন্সি মানে কি লাইফ এক্সপেক্টেন্সি মানে হৈছে এটা এভাৰেজ ইয়াৰ যেতিয়ালৈকে মানুহ জীয়াই থাকে তাৰ মানে আয়ুক মানুহ এজন কিমান বছৰলৈকে এভাৰেজ বা গড় হিচাপে যদি এটা এভাৰেজ ধৰো কিমান বছৰলৈকে আসলতে তেখেত জীৱিত অৱস্থাত থাকিব তাকে কয় লাইফ এক্সপেক্টেন্সি বা আয়ু ঠিক আছে এটা লাইফ এক্সপেক্টেন্সি পুৰুষৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত বেলেগ আছিল 1951 ত মেলৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত আছিল 37.1 ঠিক আছে পাৰ্চেন্টেজত দিছে আৰু ফিমেলৰ ক্ষেত্ৰত আছিল 36.1 এটো আছিল 1951 ত কিন্তু 1999 ত ই বাঢ়ি গলে কিমান হল 62.3% হল আৰু ইফালে মহিলাৰ ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত হল 65.3 বাঢ়িছে নে নাই চোৱা আৰু আমি জানো সদায় মহিলাৰ লাইফ এক্সপেক্টেন্সি ৰেশিও বেছি হয় মেলতকে পুৰুষৰ তুলনাত মহিলাসকলৰ আয়ু বেছি হয় কেইবাটাও ৰিজন আছে যেনেকৈ তোমাৰ বায়োলজিক্যালি উইমেন বিলাক ষ্ট্ৰং হয় ঠিক আছে আমাৰ যিবিলাক ফিজিক্যাল আৰু মেন্টাল আমাৰ যিবিলাক ডেভেলপমেন্ট হয় যিবিলাক বিকাশ হয় সেই ক্ষেত্ৰত মহিলাৰ আমাৰ ক্ষমতাটো বা আয়ুটো আমাৰ সেই তুলনাত পুৰুষতকৈ বেছি সেই কাৰণে আমাৰ আয়ুও বেছি আৰু অন্য বিভিন্ন ধৰণৰ এনেকুৱা কাৰক আছে যাৰ কাৰণে তোমাৰ লাইফ এক্সপেক্টেন্সি ৰেশিও ফিমেলৰ বেছি হয় সদায় আয়ু মহিলাৰ বেছি হয় ঠিক আছে এইকেইটা আছিল আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু যদিও আমাৰ উন্নতি হৈছে স্বাস্থ্য সেৱাৰ কিন্তু আনহাতে ভাৰতত কিছুমান সমস্যা আমি পাইছিলো স্বাস্থ্যকৰ ক্ষেত্ৰত সেয়া কি সেয়া হৈছে সেক্স ৰেশিও ডিক্লাইন হৈছিল ঠিক আছে লিংগ অনুপাত হ্ৰাস পাইছিল সেই সময়ত যদিও ভাৰতবৰ্ষত স্বাস্থ্য উন্নত হৈছিল দো medical facilities and treatments were developed in India but there was a decline of sex ratio কিয় হৈছিল এতিয়া চোৱা যিমান ইনস্ট্ৰুমেন্টস যিমান ফেসিলিটি আমি পাই থাকিম হিমান কি হয় মানুহৰ কিছুমান সমস্যা সন্মুখীন হয় যেনেকে লিংগৰ ক্ষেত্ৰত সেক্সৰ ক্ষেত্ৰত কি হৈছিল সেই সময়ত যেহেতু মেডিকেল ফেসিলিটি আল্ট্ৰাসাউন্ড এইবিলাক বস্তু যেতিয়া আহিছিল তেতিয়া মানুহে কি কৰিছিল সেক্স ডিটাৰমাইন কৰিছিল সেক্স ডিটারমিনেশন করেছিল তার মানে লিঙ্গৰ নিৰ্ণয় কৰিছিল
লিংগৰ নিৰ্ণয় কেনেকৈ কৰিছিল লিংগৰ নিৰ্ণয় কৰিছিল বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰে যিবিলাক গৰ্ভ অৱস্থাত লিংগৰ নিৰ্ণয় কৰে সেই সময়ত কি হয় আমি গম পাম আচলতে ল'ৰা হ'ব নে ছোৱালী হ'ব সেক্স ডিটাৰমিনেশ্যন কৰিছিল বিভিন্ন তোমাৰ সেক্স ডিটাৰমিনেশ্যন ইনষ্ট্ৰুমেণ্টছ দি ঠিক আছে আল্ট্ৰাসাউণ্ড হওক বা বিভিন্ন এনেকুৱা ফেচিলিটি এক্সৰে কিবা কিবি এইবিলাক হোৱাৰ ফলত কি হ'ল লাহে লাহে মানুহে আৰু এনেও আমাৰ যিখন ভাৰতীয় যিখন সমাজ ইণ্ডিয়ান ছ'চাইটিখন অলপ কনজাৰ্ভেটিভ হয় ঠিক আছে সুপাৰষ্টিচিয়াছ হয় গতিকে কি হয় সিহঁতে ল'ৰাৰ প্ৰতি আকৰ্ষণটো বেছি ছোৱালীতকৈ কাৰণ ছোৱালীবিলাক বুজা বা বাৰ্ডেন বুলি ধৰে আৰু ল'ৰাবিলাকে উপাৰ্জন কৰি মাক দেউতাকক বুঢ়া বয়সত পিছলৈ চাব বুলি ভাবে আৰু ছোৱালীক এনেও মানুহে নেগলেক্ট কৰিছিল সেইটো সময়ত কাৰণ দহেজৰ বহুত প্ৰব্লেম আছিল ডাউৰি ছিষ্টেমটো বেছি আছিলে সেইকাৰণে মানুহে পিপল অলৱেজ প্ৰিফাৰ্ড মেল দেন ফিমেল গতিকে সেক্স ডিটাৰমিনেশ্যন কৰাৰ লগে লগে কি হ'ল আমাৰ সেক্স ৰেচিঅ'টো লিংগ অনুপাত হ্ৰাস পালে লিংগ অনুপাত কেনেকৈ উলিয়াই মই তোমালোকক লাষ্ট ভিডিঅ'ত কৈছিলোঁ পপুলেশ্যন চেপ্টাৰটোত জনসংখ্যা চেপ্টাৰটোত লিংগ অনুপাত আচলতে প্ৰতি 1000 পাৰ 1000 মেলৰ ওপৰত উলিয়ায় প্ৰতি 1000 পুৰুষৰ ভিতৰত আচলতে কেইজনী মহিলা আছে সেইটোকে কয় লিংগ অনুপাত পাৰ 1000 মেলৰ ভিতৰত দেয়াৰ হাউ মেনি ফিমেলছ আৰ দেয়াৰ সেই যিটো নম্বৰ আমি পাম সেইটোকে আমি কওঁ ছেক্স ৰেচিঅ' বা লিংগ অনুপাত আৰু এটা কাৰণে আমাৰ ইণ্ডিয়াত ছেক্স ৰেচিঅ' ডিক্লাইন হৈছিল এই কুৱেশ্যনটো কিন্তু 2 মাৰ্কছৰ বহুত আহে এক্সামত যে ভাৰতবৰ্ষত লিংগ অনুপাত হ্ৰাস পোৱাৰ কাৰণসমূহ কি হোৱাট আৰ দি ফেক্টৰ্ছ অৰ কজেছ ফৰ ডিক্লাইনিং ছেক্স ৰেচিঅ' ইন ইণ্ডিয়া এইটো ভেৰি ইম্পৰ্টেণ্ট এক্সামত খুব আহে দেই তোমালোকে চাবা আৰু আন এটা কাৰণ হৈছে সেই সময়ত যিবিলাক তোমাৰ মহিলা আছিল বা নাবালিকা আছিল সিহঁতক অৱহেলা কৰা হৈছিল ডিউ টু নেগলিজেন্স অফ ফিমেলছ ডিউৰিং ডেট টাইম নেগলিজেন্স বা অৱহেলা কৰাৰ কাৰণে সিহঁতৰ প্ৰেগনেঞ্চি বা পোষ্ট প্ৰেগনেঞ্চি পিৰিয়ডত সিহঁতক হস্পিটেললৈ নিয়া হোৱা নাছিলে তাৰ কাৰণে কি হয় আগতেই সিহঁতে ডিটাৰমাইন কৰি লয় ছেক্সটো বা ল'ৰা হ'ব নে ছোৱালী হ'ব আৰু মাৰি পেলায় ছেকেণ্ডলি ইহঁতক স্কুল যাব দিয়া হোৱা নাছিলে ফিমেলছবিলাকক স্কুল ড্ৰপ আউটছ বেছি আছিলে কাৰণ সেই সময়ত জনসংখ্যাও বহুত বৃদ্ধি পাইছিল যেনেকৈ এটা ফেমিলিত যদি 5টা ল'ৰা ছোৱালী থাকে যিজনী ডাঙৰ ছোৱালী হয় সিহঁতে তাইৰ ছিবলিংছখিনি চাবলৈ ঘৰত থাকিব লাগে বাই ভনীখিনিক চাবলৈ ঘৰত থাকিব লাগে তাৰ মানে কি স্কুল ড্ৰপ আউটছটো তেতিয়া বেছি আছিলে আৰু সদায় মানুহে ইণ্ডিয়ান ছ'চাইটিত মেলক প্ৰিফাৰেঞ্চ বেছি দিছিল আৰু আমাৰ ইণ্ডিয়ান ছ'চাইটিখন মেল ডমিনেঞ্চ হয় পুৰুষে ৰাজত্ব বেছি কৰে মহিলাতকৈ সেইকাৰণে আমাৰ ছেক্স ৰেচিঅ'টো লাহে লাহে ডিক্লাইন হৈছিল আৰু ভাৰতত যদি তোমালোকে ৰাজ্যসমূহত চোৱা আটাইতকৈ বেছি ছেক্স ৰেচিঅ' ক'ত আছে সেইখন ৰাজ্য হৈছে কেৰেলা ইয়াৰ কাৰণ এটাই যে ইয়াত লিটাৰেচি ৰেট হাই নিৰক্ষৰতাৰ হাৰ ইয়াত বেছি সেইকাৰণে কেৰেলাখন আটাইতকৈ বেছি ছেক্স ৰেচিঅ' বা লিংগ অনুপাতৰ পৰিমাণত স্থানত 1 নম্বৰত আছে আৰু আটাইতকৈ উন্নয়ন দেশৰ ভিতৰত যদি ডিক্লাইন হৈছে হ্ৰাস পাইছে সেয়া হৈছে হাৰিয়ানা আৰু পাঞ্জাৱ এই দুখন ৰাজ্যত কি হৈছে যদিও উন্নত হয় বেকৱাৰ্ড নহয় লিটাৰেচি নাই ইমান ইলিটাৰেট মানুহ নাই পভাৰ্টিও নাই দৰিদ্ৰতাও নাই নিৰক্ষৰতা হাৰো কম নহয় সেই তাৰ উপৰিও কিন্তু এই দুখন ৰাজ্যত ছেক্স ৰেচিঅ' কি হৈছিল লিংগ অনুপাত হ্ৰাস পাইছিলে কমি গৈছিলে ঠিক আছে কাৰণ এইবিলাক হৈছে মেল ডমিনেটেড ষ্টেটছ য'ত ডাউৰি প্ৰথাৰ দৰে ডাউৰি ছিষ্টেম বা দহেজ এইবিলাক বেছি আছিলে ঠিক আছে এতিয়া আমি চাম নম্বৰ 3 ইণ্ডিকেটৰ সেইটো হৈছে ছ'চিয়েল এম্পাৱাৰমেণ্ট ছ'চিয়েল এম্পাৱাৰমেণ্ট বা সামাজিক সবলীকৰণ এতিয়া ছ'চিয়েল এম্পাৱাৰমেণ্ট হ'বলৈ আমাক কি লাগিব প্ৰথম বস্তু লাগিব ফ্ৰীডম স্বাধীনতা লাগিব স্বাধীনতা যদি নাথাকে ৰাজ্যখনত বা নাগৰিকসকলৰ তেতিয়া কি হ'ব আমি নিজৰ ডিচিশ্যনছবিলাক চইচেছবিলাক দিব নোৱাৰিম আমাৰ কোনো ধৰণৰ যিকোনো বস্তুত আমাৰ স্বাধীনতা যেতিয়া নাথাকে তেতিয়া কি হ'ব আমি নিৰ্ণয়বিলাক কৰিব নোৱাৰিম নিজৰ মতে সদায় বেলেগৰ অধীনত থাকিব লাগিব ছ'চিয়েল এম্পাৱাৰমেণ্ট হ'বলৈ আমাক প্ৰথম বস্তু লাগিব সেইটো তোমালোকে লিখিবা স্বাধীনতা বা ফ্ৰীডম ছেকেণ্ডটো লাগিব এডুকেশ্যন শিক্ষা যদি নাথাকে তেনেহ'লে আমি ৰেচনেল ডিচিশ্যনছ ল'ব নোৱাৰিম উন্নয়ন হ'বলৈ আমি আমাৰ ডিচিশ্যনছবিলাক কেনেকুৱা হ'ব লাগিব ৰেচনেল হ'ব লাগিব ভাল হ'ব লাগিব নতুন ভাৱধাৰা হ'ব লাগিব উন্নত হ'ব লাগিব আমাৰ ভাৱধাৰাবোৰ চিন্তাধাৰাবোৰ আৰু সেইটো অকল সম্ভৱ হ'ব যদিহে আমি শিক্ষিত হওঁ এডুকেশ্যন ইজ দি মিনছ থ্ৰু হুইচ উই কেন এটেইন ছ'চিয়েল এম্পাৱাৰমেণ্ট আৰু
শিক্ষা হোৱাৰ লগে লগে আমি কি কৰিব পাৰিম সামাজিক আৰু পৰিৱেশিক যিবিলাক আমাৰ সমস্যা যিবিলাক আমাৰ সোশ্যাল আৰু এনভাইৰনমেন্টাল প্ৰবলেম সেইবিলাক আমি সলভ কৰিব পাৰিম থ্ৰু মিনছ অফ এডুকেশ্যন ঠিক আছে এতিয়া এইকেইটা আছিলে সূচাংক বা ইণ্ডিকেটৰ অফ হিউমেন ডেভেলপমেণ্ট এতিয়া লাষ্ট বস্তু এটা চাওঁ আমি সেইটো হৈছে হিউমেন ডেভেলপমেণ্ট ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ মানৱ উন্নয়ন কোন কোন জেগাত আচলতে কেনেকৈ উন্নয়ন হৈছে এতিয়া ইনকামৰ ওপৰত আই মানে হৈছে ইনকামৰ ওপৰত কোনবোৰ ৰাজ্য ৰেংকিঙত হাই আছে অৰ্থনৈতিকভাৱে ইনকামটো হৈছে অৰ্থনৈতিক ইকনমিক দে অৰ্থনৈতিকভাৱে উন্নত ৰাজ্যসমূহ কি ভাৰতবৰ্ষৰ সেইবোৰ হৈছে হাৰিয়ানা দিল্লী গুজৰাট মহাৰাষ্ট্ৰ ঠিক আছে ইহঁতৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স মানৱ উন্নয়ন সূচাংক বা মূল্যৱানটো কি হয় উচ্চ হয় কাৰণ ইহঁতৰ ইনকাম বেছি মানুহবোৰ শিক্ষিত ইয়াত চাকৰি বাকৰি এম্পাৱাৰমেণ্ট বহুত আছে এমপ্লয়মেণ্টটো বহুত আছে দৰিদ্ৰতা বা বিপিএলৰ তলত মানুহ ইমান নাই গতিকে ইয়াত সেইকাৰণে HDI হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ যিটো ভেলু সেইটো হাই হয় ইহঁতৰ ৰেংকিঙত ওপৰত আছে ঠিক আছে মানৱ উন্নয়নৰ যিটো মূল্যৱানৰ যিটো আমি পাওঁ ভেলু সেই ভেলুটো ইয়াত হাই উচ্চ হয় এতিয়া যদি ৰেংক ওয়াইজ আমি ভাগ কৰোঁ ভাৰতক স্থান হিচাপে যদি আমি ভাগ কৰোঁ ৰাজ্যসমূহক তেনেহ'লে 1 নম্বৰ স্থানত কি আছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত কেৰেলা আছে আৰু কেৰেলাৰ ভেলু কিমান 0.638 ঠিক আছে এয়া স্থান দেই আমি ৰেংক ওয়াইজ ভাগ কৰিছোঁ ৰাজ্যসমূহ কেৰেলাৰ ৰেংক আছে 1 নম্বৰত যাৰ ভেলু 0.638 সেকেণ্ডত আছে পাঞ্জাবৰ ভেলু কিমান 0.537 থাৰ্ডত আছে তামিলনাডুৰ ভেলু হৈছে 0.531 ফোৰ্থত আছে মহাৰাষ্ট্ৰৰ ভেলু কিমান 0.523 ফিফথত আছে হাৰিয়ানা আৰু হাৰিয়ানাৰ ভেলু কিমান 0.509 ঠিক আছে গতিকে এইকেইখন হৈছে আটাইতকৈ ওপৰত থকা এতিয়া তলৰ পৰা যদি আমি চাওঁ এখিনি হৈছে টপ ৰেংকিং উচ্চ স্থানৰ পৰা নিম্নলৈকে এতিয়া আমি যদি উল্টাকে চাওঁ একেবাৰে ৰেংকত তলত কোন আছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ভেলু আটাইতকৈ কম মানৱ উন্নয়নৰ মূল্যৱান আটাইতকৈ কম 1 নম্বৰত আছে বিহাৰ ভেলু কিমান 0.367 ঠিক আছে সেকেণ্ডত আছে তোমাৰ MP মধ্যপ্ৰদেশ 0.394 অলপ উল্টা পুল্টা হৈ আছে বাৰু আৰু থাৰ্ডত আছে আসাম অসমো আছে দেই তলত 0.386 ফোৰ্থত আছে উৰিষ্যা 0.404 ফিফথত আছে UP কিমান 0.388 গতিকে তলৰ পৰা যদি আমি চাওঁ এইকেইখন আছে লো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স ষ্টেটছ ঠিক আছে নিম্ন মানৱ উন্নয়ন মূল্যৱানৰ ৰাজ্য বিহাৰ মধ্যপ্ৰদেশ আসাম উৰিষ্যা আৰু উত্তৰ প্ৰদেশ এইকেইখন আটাইতকৈ কম আৰু আটাইতকৈ বেছি কেৰেলা পঞ্জাৱ তামিলনাডু মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা ঠিক আছে এতিয়া ভাৰতৰ আটাইতকৈ বেছি লিটাৰেসি ৰেট সাক্ষৰতাৰ হাৰ উচ্চ ক'ত সেইখন হৈছে কেৰেলা ঠিক আছে আৰু আটাইতকৈ সাক্ষৰতাৰ হাৰ নিম্ন ক'ত আসাম বিহাৰ ইহঁতৰ হৈছে লো লিটাৰেসি সাক্ষৰতাৰ হাৰ নিম্ন আৰু এয়া হৈছে কেৰেলা হৈছে হাই লিটাৰেসি সাক্ষৰতাৰ হাৰ উচ্চ ঠিক আছে আৰু ভাৰতত বিভিন্ন জেগাত লিটাৰেসি ৰেটটো সাক্ষৰতাৰ হাৰটো কিয় কম বেছি সেইটো ডিপেন্ড কৰিব মানুহৰ ওপৰত বা তাত থকা সম্পদ আৰু উন্নয়নৰ ওপৰত ডিপেন্ড কৰিব এতিয়া বিহাৰ আসাম এইসমূহ ৰাজ্যত লিটাৰেসি ৰেট কিয় হাই কাৰণ ইয়াত দৰিদ্ৰতা বেছি
পভাৰ্টি বেছি পভাৰ্টি হ'লে মানুহবোৰ স্কুল কলেজলৈ যাবলৈ সক্ষম নহয় সেকেন্ডটো এইসমূহ ৰাজ্যত তোমাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বেছি নেচাৰেল ডিজাস্টাৰ্স বেছি ফ্লাড সাইক্লোন লেণ্ডস্লাইড ভূমিস্খলন এইবিলাক বেছি সেই কাৰণে এই মানুহবোৰ পিছ পৰি আছে প্ৰতি বছৰে ক্ষতি হয় প্ৰপাৰ্টি যায় গতিকে স্কুল যোৱাটো বা দূৰৰে কথা নিজৰ বাসস্থানে ইয়াত সুৰক্ষিত নহয় সেই কাৰণে এইসমূহ ৰাজ্যত কি হয় লিটাৰেসি ৰেটটো লো সাক্ষৰতাৰ হাৰটো নিম্ন আৰু কেৰালাৰ নিচিনা ঠাইত উচ্চ কাৰণ সেক্স ৰেশিও তাত বেছি তাত মহিলাৰ পৰিমাণো বেছি মহিলাসকল পুৰুষৰ তুলনাত বেছি আৰু বেছি উন্নত সেই কাৰণে তাত লিটাৰেসি ৰেটটো হাই হয় ঠিক আছে এতিয়া আমি এটা বস্তু চাম লাষ্ট টপিক হেতু হৈছে এনভায়ৰনমেন্ট পপুলেশন এন্ড ডেভেলপমেন্ট ঠিক আছে পৰিবেশ জনসংখ্যা আৰু উন্নয়ন এই তিনটাৰ আসলতে ৰিলেশনটো কি সম্পৰ্কটো কি এই সম্পৰ্কটো দিবলৈ এজন সায়েন্টিস্ট যাৰ নাম আছিল মেলথাছ আমি এটা থিওৰি চাম মেলথাছিয়ান থিওৰি ঠিক আছে মেলথাছিয়ান থিওৰি বা মেলথাসীয় তত্ত্ব এই তত্ত্বটো কোনে দিছিলে এজন সায়েন্টিস্টে দিছিল পপুলেশন সায়েন্টিস্ট জনসংখ্যা বৈজ্ঞানিক তেখেতৰ নাম হৈছে সৰ ৰবাৰ্ট মেলথাছ ঠিক আছে সৰ ৰবাৰ্ট মেলথাছে এই তত্ত্বটো দিছিল আৰু এখেতৰ মতে তেখেতে কৈছিল যে সম্পদ আৰু মানুহৰ মাজত পপুলেশন আৰু ৰিসোৰ্সৰ মাজত এটা ভাৰসাম্য থাকিব লাগে তাৰ মানে পপুলেশন আৰু ৰিসোৰ্স এটা সাইডে যদি জনসংখ্যা থাকে আৰু এটা সাইডে যদি সম্পদ থাকে এই সম্পদ আৰু জনসংখ্যাৰ মাজত এটা ব্যালেন্স থাকিব লাগিব যদি জনসংখ্যা যিমান থাকে হেতু পৰিমাণৰ সম্পদও থাকিব লাগিব তেখেতৰ তত্ত্বটোৰ মতে তেখেতৰ থিওৰিটোৰ মতে দেয়াৰ শুড বি এন ইকুইলিব্ৰিয়াম অৰ ব্যালেন্স বিটুইন পপুলেশন এন্ড ৰিসোৰ্স তাৰ মানে জনসংখ্যা আৰু সম্পদৰ মাজত এটা ভাৰসাম্য থাকিব লাগিব আৰু এই থিওৰিটোক কি বুলি কোৱা হয় এই থিওৰিটোক কোৱা হয় এনভায়ৰনমেন্টাল এপ্ৰোচ বুলিও কোৱা হয় তাৰ মানে পৰিবেশিক নিৰ্ধাৰণবাদ পদ্ধতি বা পথ পৰিবেশিক নিৰ্ধাৰণবাদ বা পদ্ধতি তোমালোকে ফাৰ্স্ট চেপ্টাৰটোত পঢ়িছিলা হিউম্যান জিওগ্ৰাফি গতিকে সেই এপ্ৰোচটো ইয়াত আহিছে আনহাতে মহাত্মা গান্ধীয়েও কিন্তু এই তিনটা বস্তু পৰিবেশ জনসংখ্যা আৰু উন্নয়ন এই তিনটা বস্তুৰ ওপৰত গুৰুত্ব দিছিল মহাত্মা গান্ধীয়েও কৈছিলে যে পৰিবেশ পপুলেশন এন্ড ৰিসোৰ্স জনসংখ্যা আৰু সম্পদৰ মাজত কি থাকিব লাগিব এটা ব্যালেন্স থাকিব লাগিব গতিকে তোমালোকে যেতিয়া কোৱেশ্চন আহিব পাৰে what is the relation between environment population and development পৰিবেশ জনসংখ্যা আৰু উন্নয়নৰ মাজত সম্পৰ্ক কি তেতিয়া তোমালোকে মেলথাছিয়ান থিওৰি আৰু এম কে গান্ধী কথাখিনি ইয়াত লিখিব পাৰা তাৰ মানে কি পৰিবেশ তেতিয়াহে সুৰক্ষিত থাকিব যেতিয়ালৈকে জনসংখ্যা আৰু সম্পদৰ মাজত এটা ভাৰসাম্য থাকিব আৰু আমি সদায় সাস্টেইনেবল ডেভেলপমেন্ট এডপ্ট কৰিব লাগিব সাস্টেইনেবল ডেভেলপমেন্ট মানে কি ভাৰমখন উন্নয়ন হ'ব হলে আমি পৰিবেশক বা সম্পদৰ ওপৰত লিমিট ৰাখিব লাগিব বাধা দি পালে আমি যিখিনিহে আমাক দৰকাৰ সেইখিনিহে আমি নেক্সট জেনাৰেশন পূৰ্ব নহয় আহিব লগা যিখিনি আমাৰ জনসংখ্যা আছে যিখিনি লৰাছলি আছে সেইখিনি কাৰণে আমি সম্পদখিনি ৰাখি পালেহে আমি ব্যৱহাৰ কৰিব লাগিব তাৰ মানে কি আমি কনজাৰভেশন কৰিব লাগিব তেতিয়াহে আমাৰ এনভায়ৰনমেন্ট আৰু ডেভেলপমেন্টৰ মাজত এটা ইকুইলিব্ৰিয়াম থাকিব তাৰ মানে এনভায়ৰনমেন্টাল ডিটাৰমিনিজম পাইছিলা ন তোমালোকে ষ্টপ এন্ড গো ডিটাৰমিনিজম গ্ৰিফিথ টেইলৰৰ যেটো কনসেপ্ট সেই কনসেপ্টটো ইয়াত আমি আনিব লাগিব ঠিক আছে থ্যাংক ইউ এই চেপ্টাৰটো ইয়াতে শেষ হৈছে কিবা যদি ডাউট থাকে মোক খুদিবা